প্ৰথম 7-8 দিন মানে এনেকুৱা হয় বেডৰুমত গৈ অলপ দেৰি কান্দি আহোঁ মানুহ অৱস্থা দেখি মানে মোৰ নিজৰ শিৱসাগৰটো শিৱসাগৰ শেষ হৈ গ'ল আপোনালোকে মানে কল্পনাও কৰিব নোৱাৰে শিৱসাগৰত কি দুৰ্গতি আমি চান্দাজীৱী ডকাইতবিলাকেই কাম কৰি আছোঁ যি সময়ত মিয়াখেদা আন্দোলনৰ নেতৃত্ব দি আছিল শৃংখল চলিহাহঁতে কোনোবাখিনি কম্প্ৰমাইজ কৰা হ'ল মিয়া বিৰোধী আন্দোলন চলি থাকিবনে শিৱসাগৰ চলিব কিয় শিৱসাগৰ জাতিৰ বৰঘৰ শিৱসাগৰত সোমাব নিদিম ঠেং ভাঙি দিম সোমালে মই বদৰুদ্দিন আজমলৰ আগতে কৈছোঁ যে শিৱসাগৰত আপোনাক ৰাজনীতি কৰিব দিয়া নহ'ব আমাৰ নতুন মন্ত্ৰীজনৰ পানীত পৰিয়ে বোলে বাউসীটো ভাঙি থাকিলে এক্টিঙৰো সীমা আছে গৌৰৱ গগৈত মানে সৰুৰ পৰা বাহিৰত থকা মেলাই এইবোৰ কাম নোৱাৰে কৰিবলৈ মাটিৰ লগত সম্পৰ্কটো কম এই বিধায়কবিলাকে যে সম্পত্তি হিচাপ দাখিল কৰে প্ৰায়বোৰ কোটিপতিয়ে দেখিছিলোঁ আজমলে যেতিয়া পইচা লৈ গৈছে উজনিলে তোমালোক কেলৈ পইচাকেইটা লৈ আহা নাই আৰু ONGC ইডি বুকুত ধৰি আজৰি আনিম ONGC দিব লাগিব এতিয়া চাই আছোঁ আৰু ONGC যিবোৰ চিনেমা কৰি আছে আমি চাই আছোঁ যোনদিনা আমি যাম এইবিলাক নাটকবাজি নচলিব নমস্কাৰ প্ৰিয় দৰ্শক এই মুহূৰ্তত মই সেই উপস্থিত হৈছোহি বীৰ লাচিত সেনাৰ নেতা তথা উজনি অসমৰ এগৰাকী শক্তিশালী নেতা সংগ্ৰামী সত্তা শৃংখল চলিহাৰ ওচৰত বান বিধ্বস্ত শিৱসাগৰৰ কথা সকলোৱে জানে সেই বান বিধ্বস্ত অঞ্চলত দিনে নিশাই 24 ঘণ্টাই কাম কৰি থকাৰ পিছত শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল শ্বিলঙত যি ধৰণে অসমীয়া যুৱকৰ বাহনত আক্ৰমণ কৰা হ'ল সেই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটী পালেহি শৃংখল চলিহা আৰু আমাৰ লগত বৰ্তমান সময়ত শৃংখল চলিহা উপস্থিত আছে পোনে পোনে শৃংখল চলিহাৰ ওচৰলৈ যাব বিচাৰিছোঁ যিহেতু বান বিধ্বস্ত শিৱসাগৰত আপুনি 24 ঘণ্টাই কাম কৰি আছে সেই 24 ঘণ্টা কাম কৰি থকাৰ মাজতে আকৌ এনেকুৱা এটা ঘটনা হৈ পৰিল যে আপুনি শিৱসাগৰৰ পৰা দৌৰ মাৰি গুৱাহাটী পালেহি এটা পোনপটীয়া প্ৰশ্ন আপোনালৈ যে এনেকুৱা ঘটনা এয়াই প্ৰথম নহয় হৈ থাকিব নেকি এনেকুৱা ঘটনা যেতিয়ালৈকে চৰকাৰ কঠোৰ নহ'ব বিশেষকৈ অসম চৰকাৰ তেতিয়ালৈকে হৈ থাকিব আৰু এতিয়া মেঘালয় পুলিচে মেঘালয় সেই ছাত্ৰ সন্থাৰ ল'ৰাখিনিক সহায় কৰিছে আমাৰ ইয়াত আকৌ পুলিচৰ সেইটো জাতীয়তাবাদ নাই পোচাকযোৰৰ ভিতৰত সেই জাতীয়তাবাদটো নাথাকে তাত আমাৰ প্ৰব্লেম হয় আমাৰ ল'ৰাকে এৰেষ্ট কৰে কিছুমান কথা অৰুণাচল মেঘালয়ৰ পৰা শিকিবলগীয়া আছে কালি আপুনি যিহেতু প্ৰতিবাদত অংশগ্ৰহণ কৰিলে আপুনি প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ লগে লগে এটা বেলেগ এটা পৰিৱেশ হৈ পৰিছিল তাতো আমি দেখিবলৈ পালোঁ আমি বাতৰি কৰিছোঁ এই ক্ষেত্ৰত যে আপোনাৰ সৈতে তৰ্কাতৰ্কি লিপ্ত হৈছিল এক প্ৰকাৰ অসম আৰক্ষী কি ক'ব এই ক্ষেত্ৰত সেইটোৱেতো কৈছোঁ অসম আৰক্ষীয়ে জাতীয়তাবাদটো প্ৰয়োজনীয়তা আছে এইবোৰ সময়ত অন্ততঃ যিকেইজন অসমীয়া পুলিচ বিষয়া আছে তেওঁলোকৰ জাতীয়তাবাদটো খুব প্ৰয়োজনীয়তা আছে বান বিধ্বস্ত শিৱসাগৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিল আপোনালোকৰ চকুৰ সন্মুখতে সকলোবোৰ ঘটনা সংঘটিত হ'ল আৰু আমি সামাজিক মাধ্যমত দেখিয়ে আছোঁ বাতৰি কৰিছোঁ যে আপোনাৰ বিশেষকৈ বাসগৃহ এক প্ৰকাৰ ৰিলিফ কেম্পলৈ পৰিণত হৈছে বাসগৃহ হৈ থকা নাই অজস্ৰ মানুহ প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ আপোনালোকৰ ঘৰলৈ সোঁত বৈছে এতিয়া কথাটো হৈছে দুখ লাগিছেনে কেনেকুৱা এটা পৰিস্থিতি এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি আপুনি হয়তো নিজেও কেতিয়াও কল্পনা কৰা নাছিল নাই শিৱসাগৰ 15-20 বছৰলৈতো বেক কৰিব নোৱাৰে কিন্তু আমি বস্তুবিলাক চাই আছোঁ ONGC এতিয়ালৈকে কাকো একো সহায় কৰা নাই CM ৰিলিফ ফাণ্ডত 25 কোটিমান টকা দিছে কিন্তু সেইটো এনাফ নহয় লাখ কোটি টকা তেল লৈ গৈছে এতিয়া কথা বতৰা হৈছে ONGCক আমি কৈ আছোঁ বাৰে বাৰে নহ'লে ONGCক আৰু তাত তেল খান্দিবলৈ নিদিম বন্ধ কৰি দিয়া হ'ব ONGC প্ৰলয়ংকাৰী বান যি হ'ল তাৰ কাৰণ আপুনি কি বুলি ভাবে আপুনি যিহেতু বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে মই এতিয়া আপোনাক পোনপটীয়াকৈ প্ৰশ্ন কৰিছোঁ এইকাৰণে বিভিন্ন ধৰণৰ অভিযোগ আহি আছে কয়লাৰ খননৰ কথা কৈছে শিল খননৰ কথা কৈছে যাৰ বাবে এই প্ৰলয়ংকাৰী বান হ'ল আপোনাৰ দৃষ্টিত নাই আমাৰ দৃষ্টিত কথাবোৰ স্পষ্ট আৰু নেতাৰ ভোগ আমাৰ দুৰ্যোগ গোটেই চব জড়িততো এতিয়া আমাৰ শিৱসাগৰ নতুন মন্ত্ৰীজন কয়লা পইচাতে চলি আছে এতিয়া তেওঁলোকে আমাক সোধে সংগঠন কৰা ল'ৰাবোৰৰ ইনকম চ'ৰ্চ কি আমি তেওঁলোকক সুধিছোঁ তোমালোকৰ ইনকম চ'ৰ্চ কি তেতিয়া আকৌ উত্তৰ নিদিয়ে বীৰ লাচিত সেনাক আপোনাক বহুতে সমালোচনা কৰিছিল মাজতে বীৰ লাচিত সেনাৰ বহুকেইগৰাকী নেতাকো গ্ৰেপ্তাৰ কৰা হ'ল কিন্তু এতিয়া দেখিবলৈ পোৱা গ'ল যিটো পৰিস্থিতি প্ৰলয়ংকাৰী বানৰ সময়ছোৱাত বীৰ লাচিত সেনাৰ প্ৰতিগৰাকী সৈনিক অহৰ্নিশে 24 ঘণ্টাই কাম কৰি আছেগৈ এই ক্ষেত্ৰত কি ক'ব সেইটোৱে কৈছোঁ আমি চান্দাজীৱী ডকাইতবিলাকেই কাম কৰি আছোঁ আৰু আমাক চাৰ্টিফিকেট বিজেপি কংগ্ৰেছৰ পৰা নালাগে নহয় পলিটিকেল পাৰ্টিৰ পৰা আমাক চাৰ্টিফিকেট নালাগে নহয় শিৱসাগৰ মানুহে দিছে নহয় আমাক চাৰ্টিফিকেট যি দিব লাগে আমি কি হয় চাৰ্টিফিকেটখন আমাক শিৱসাগৰ জনগণে দিলে নহয় বিজেপি হওক কংগ্ৰেছৰ পৰা আমি চাৰ্টিফিকেট ল'বলৈ বহি আছোঁ ইয়াত আমি ৰাইজৰ মানুহ ৰাইজৰ কাম কৰিছোঁ ৰাইজে দিব আমাক চাৰ্টিফিকেট আমি কি হয়
আৰু এটা কথা এইখিনিতে আপোনাক ক'ব বিচাৰিছোঁ, যিহেতু চান্দা কথা ওলালেই, সামাজিক মাধ্যমত কেইখনমান ফটো খুব ভাইৰেল হৈ আছিল আৰু চৰ্চা চলি আছিল, যিহেতু বদৰুদ্দিন আজমলে আপোনাক লগ কৰিবলৈ আপোনাৰ বাসগৃহ পালেগৈ, আনফৰিও আপোনাক লগ কৰিবলৈ বাসগৃহ পালেগৈ, আপোনাৰ সৈতে কথা পাতিলে, বিভিন্ন ধৰণৰ আলোচনা হ'ল। যি সময়ত মিয়াখেদা আন্দোলনৰ নেতৃত্ব দি আছিল শৃংখল চলিহাহঁতে, কোনোবাখিনিত কম্প্ৰমাইজ কৰা হ'ল নেকি? কোনো কাৰণতে নহ'ব। জাতীয়তাবাদৰ ক্ষেত্ৰত কম্প্ৰমাইজ কেনেকৈ হ'ব? শিৱসাগৰ দুৰ্যোগ আহিছে, দুৰ্যোগৰ সময়ত আহিছে, যোনেই নাহক। আমি মুখ্যমন্ত্ৰীকো লগ কৰিছোঁ, আজমল আহিছে ঘৰলৈ অতিথি হিচাপে, আনফৰ আহিছে, আমি লগ কৰিছোঁ। কিন্তু জাতীয়তাবাদৰ ক্ষেত্ৰত কেনেকৈ আপোচ হ'ব? জাতীয়তাবাদৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব। কিছুমানে ক'ব বিচাৰিছে বহুত টকা দি থৈ গৈছে শৃংখল চলিহা। পইচা দিয়া নাই, বদৰুদ্দিন আজমলে মোক পইচা দিয়া নাই। খালি আনফৰ দাই 4 লাখ টকা এটা মোক দিছিলে। মই ক'লোঁ যে মোক পইচা নালাগে, এই 4 লাখ টকা আপুনি টিং দি দিব। তেতিয়া টিং দিলে, 4,10,000 টকা টিং দিলে। 86 বান্দুল, 86 বান্দুল টিং তেওঁ আমালৈ পঠিয়ালে। সেইখিনি ইতিমধ্যে বিতৰণ কৰা হৈ গৈছে। আৰু মিয়া বিৰোধী আন্দোলনখন চলি থাকিব নে শিৱসাগৰ? চলিব, কিয়? শিৱসাগৰ জাতিৰ বৰঘৰ, শিৱসাগৰত সোমাব নিদিম, ঠেং ভাঙি দিম সোমালে। সেইটো কথা আমি আগতেও কৈ থৈছোঁ। শিৱসাগৰ জাতিৰ বৰঘৰ, আৰু বৰঘৰত ইহঁতক সোমাব দিয়া নহ'ব। আৰু আজমলে কোচিং চেণ্টাৰ খোলা কথা কৈছেচোন শিৱসাগৰত। মই নিদিম ন খুলিবলৈ। এটা ডাঙৰ কথা উল্লেখ কৰিছে এইখিনিতে, আমি দৰ্শকক ক'ব বিচাৰিছোঁ যে যিহেতু বদৰুদ্দিন আজমলে উল্লেখ কৰিছিল যদি কোনোবাই মাতি দিয়ে শিৱসাগৰত তেনেহ'লে কোচিং চেণ্টাৰ খোলা হ'ব। আৰু এই ক্ষেত্ৰত শৃংখল চলিহাৰ ফালৰ পৰা পোনপটীয়াকৈ কোৱা হৈছে আমি নিদিম। নাই, স্পষ্ট কথা, আমি খুলিম দৰকাৰ হ'লে, কি কথা আছে? বিলাসী থানাই উদ্যোগ ল'ব, খুলিব। আৰু মই কথাটো কৈছোঁ, এতিয়া যেতিয়া নিৰ্বাচনৰ সময়ত এই বিধায়কবিলাকে যে সম্পত্তি হিচাপ দাখিল কৰে, প্ৰায়বোৰ কোটিপতিয়ে দেখিছিলোঁ। আজমলে যেতিয়া পইচা লৈ গৈছে উজনিলে, তোমালোক কেলৈ পইচাকেইটা লৈ অহা নাই? আমাৰ নতুন মন্ত্ৰীজনটো বহুত টকা তেখেতৰ, গোটেই কয়লা শিলৰ পইচা তেওঁ পায়। তেওঁ বেতবাৰী অঞ্চলটোলৈকে নগ'লে, নিমাইজান শেষ, নিমাইজানলৈকে নগ'লে। এই সেনেকুৱা কথা বতৰা। তেওঁলোকে পইচাবোৰ উলিয়াই দিব লাগে ভিতৰৰ পৰা। এতিয়া শিল যিকেইটাই খান্দে, শিল খন্দাকেইটাই ব্ৰেড বিলাইছে, এপেকেট ব্ৰেড দুভাগ কৰি বিলাইছে। এইটো অৱস্থা শিৱসাগৰত। তাৰ ঘৰত যদি ৰেড মাৰে 100 কোটি টকাৰ ওপৰত ওলাব। আমি এইটোৱে কৈ আছোঁ। আমাৰতো এজন, আপুনি শুনিছে, নাৱৰ পৰা পৰি মানুহৰ হাত ভাঙা, পানীত পৰি মানুহৰ হাত ভাঙে নি? পকাত পৰিয়ে হাত ভাঙে। আমাৰ নতুন মন্ত্ৰীজনৰ পানীত পৰিয়ে বোলে বাউসীটো ভাঙি থাকিলে। এক্টিঙৰো সীমা আছে। সীমাছে এক্টিং কৰিলে মানুহে বুজি পায় নহয়। আজিকালি ছ'চিয়েল মিডিয়া জেনজি যুগ, হয়নে? বুজি পায় নহয়। পানীত পৰিলে বা মানুহৰ হাত ভাঙিব পাৰে নি? আপুনি মোক কওকচোন। পকাত পৰিছে বোলে হাতখন ভাঙিছে, কথাটো বেলেগ। তেওঁ পানীত পৰি হাতখন ভাঙি থাকিলে, আচৰিত কথা। আৰু কথা এইখিনি উল্লেখ কৰিব বিচাৰিছোঁ, আপোনালোকে যেতিয়া বদৰুদ্দিন আজমলক লগ কৰিলে, আনফৰক লগ কৰিলে, তাৰ মাজতে এগৰাকী মন্ত্ৰী বিমল বৰাই স্বাধীনতা দিৱসৰ দিনটোত তীব্ৰ কটাক্ষ কৰিছিল। আপুনি নিশ্চয় সেই ভাষণটো বা বাইটটো শুনিছে বিমল বৰাৰ, কিদৰে জাতীয় সংগঠনক টাৰ্গেট কৰিলে, একাংশ আপোনালোককে টাৰ্গেট কৰি লোৱা হৈছে। আৰু সেই সন্দৰ্ভত কি ক'ব বিচাৰিব? যিহেতু শ্বহীদৰ কথা কোৱা হৈছে বিমল বৰাৰ ফালৰ পৰা, আজমলৰ লগত হাত মিলাইছে। মই নাগপুৰৰ ভৰি চেলেকা মানুহৰ লগত যুক্তি তৰ্ক নকৰোঁ। নাগপুৰৰ ভৰি চেলেকা মানুহৰ লগত যুক্তি তৰ্ক নকৰোঁ। না ছোনিয়া গান্ধী ভৰিত ধৰিম, না নাগপুৰৰ ভৰিত ধৰিম। ৰাজীৱ সদিয়াৰ ভাষাৰে কওঁ, মৰিলেও মৰিম আমি, জয় অসম কৰি। আৰু অভিভাৱক মন্ত্ৰী হিচাপে যিহেতু শিৱসাগৰ দায়িত্বত আছে বিমল বৰা, কিমান সফল হৈছে আজিৰ তাৰিখত? কাৰণ ইমান এটা প্ৰলয়ংকাৰী বান তাণ্ডৱ লীলা চলালে, সকলোবোৰ শেষ কৰি গ'লগৈ। 3-4খনকৈ জিলা তছ নছ হৈ পৰিলে, এতিয়া 30-40 বছৰ পিছুৱাই গ'ল। এই ক্ষেত্ৰত অভিভাৱক মন্ত্ৰী হিচাপে কিমান দূৰ সফল হ'ল বিমল বৰা? এইকাৰণে প্ৰশ্নটো কৰিছোঁ, কাৰণ আপোনালোকৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ উল্লেখ কৰিছে যে চূড়ান্ত পৰ্যায়ত ব্যৰ্থ হ'ল বিমল বৰা। চাওক, মই খালি এটা কথাই ক'ব বিচাৰোঁ, আমি বিলাসী থানাই যিটো ৰিলিফ কেম্প বনাইছিলোঁ, তাৰ পৰা প্ৰায় 2.5 লাখ মানুহলৈ ৰিলিফ গৈছে। বিমল বৰা চলেতো মই ইমান মানুহ যোৱা দেখা নাই। আৰু সেই ক্ষেত্ৰত এইবিলাক ইতিহাসে ক'ব। যেতিয়া ইতিহাস লিখা হ'ব, তেতিয়া বিমল বৰা সফল নে বিলাসী থানা সফল ৰিলিফৰ ক্ষেত্ৰত, সেইটো সময়ে ক'ব। আৰু আপোনালোকে যেতিয়া আকৌ আজমলৰ প্ৰসংগলৈ আহিছোঁ, আজমল আনফৰক লগ কৰিলে, হাত মিলালে, সাৱটি ধৰিলে, আৰু তাৰপিছত দেখিবলৈ পোৱা গ'ল যে সামাজিক মাধ্যমত একাংশ এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে যে বিক্ৰী হৈ গ'ল নেকি শৃংখল চলিহা? কথা হ'ল নেকি? দেশ আৰু জাতিৰ কাৰণে ইমান দিন জেল খোৱাৰ পিছত বিক্ৰী হোৱাৰ প্ৰশ্নই নুঠে। আৰু তেওঁলোকে শিৱসাগৰক সহায় কৰিবলৈ আছে। কিন্তু
আমাক আল্টিমেটলি সহায়টো আনফৰদাহে কৰিলে। আজমলে কথাহে ক'লে, তাৰমানে আজমলে কেৱল কথাত সীমাবদ্ধ হৈ থাকিলে। মানে কি তেওঁ কৈছে 20 লাখ টিং দিম বুলি। 20 লাখ টিঙৰ মই হিচাপ উলিয়াইছোঁ, এইটোতো 200 কোটি টকাৰ ওপৰ বাজেট। 20 লাখ টিঙত যদি আমি 4 লাখ টকাত 86 বান্দুল টিং পাইছোঁ মাত্ৰ, তেন্তে 20 লাখ টিং দিবলৈ হ'লেতো 200 কোটি টকা লাগিব। কেৱল মাত্ৰ আভুৱা ভাৰিলে নেকি আপোনালোকৰ ওচৰত গৈ? আমাক পানী অলপ দিছিলে আৰু টোপোলা কেইটামান দিছিলে, বাকী এনেই দিয়া নাই। আৰু মানুহৰ মাজত এনেকুৱাকৈ কথা কিছুমান উলিয়াই দিলে কিছুমান পক্ষই, যে আজমলে মোক বহুত পইচা দি থৈ গৈছে। আৰু মানে সামাজিক মাধ্যমতো বহুতে লিখিছে এই আজমলে পইচা দিলে বুলি, কিন্তু এনেকুৱা ধৰণৰ কথা নাই, দিয়া নাই। আৰু যিখিনি মানুহে দিছে, অৰুণাচলৰ এজন মানুহে, ইটানগৰৰ এজন মানুহে 2.5 লাখ টকা দিছিলে, অৰুণাচলৰ এখন গাঁৱে 70,000 দিছিলে, গুৱাহাটীৰ এজন ব্যৱসায়ীৰ নাম উল্লেখ কৰিবলৈ মানা কৰিছে, তেওঁ 2.5 লাখ টকা দিছে। ONGC মানে ঠিকাদাৰসকলে 50,000 টকা দিছে, এজন মানুহে 50,000 টকা গুগল পে'ত মাৰি দিছে। সেনেকৈ যিখিনি পইচা দিছে সেইখিনি বিলাই দিছোঁ। 8-9 লাখমান টকা হ'ব। এইটো হিচাপ দাখিল কৰিম আমি, আমাৰ জিলা কাৰ্যনিৰ্বাহকত মই সেইখিনি দাখিল কৰি দিম হিচাপ। আৰু বদৰুদ্দিন আজমলৰ কথা আকৌ পুনৰবাৰ আনিছোঁ, যে বদৰুদ্দিন আজমলে ইমানখিনি কথা ক'লে, প্ৰথমে 2 কোটি, তাৰপিছত 100 কোটি, এনেধৰণে কেৱল মাত্ৰ ঘোষণা কৰি থাকিলে। শিৱসাগৰ প্ৰকৃততে সিমানখিনি সাহাৰ্য পাইছেগৈ বুলি ভাবেনে? নাই পোৱা। এইবিলাক এনেই ফটো আমি ৰাজনীতি কৰিবলৈ গৈছে নেকি শিৱসাগৰত? অবভিয়াছলি। আৰু বস্তুটো হৈছে যে মই আগতেও কৈছোঁ, মই বদৰুদ্দিন আজমলক আগতে কৈছোঁ যে শিৱসাগৰত আপোনাক ৰাজনীতি কৰিব দিয়া নহ'ব। তেতিয়া তেওঁ কৈছে যে মই ৰাজনীতি কৰিবলৈ অহা নাই, মই মানুহৰ কাৰণে। কিন্তু যিখিনি কমিটমেণ্ট আমি কৈছিলোঁ, আমাক টিং দিয়ক, আমাক নিদিলে। কথা বতৰাবোৰ এনেকুৱা, আৰু নিদিলে নাই, আমি বেলেগৰ পৰা ল'ম। আজমলেহে দিব লাগিব বুলি কথা আছে নেকি? দিবলৈ বহুত মানুহ আছে আমাক। বীৰ লাচিত থানা সত্তাটোক ভাল পোৱা মানুহ আছে, দিব। বহুতে এতিয়াও ফোন কৰি আছে কিবা লাগে নি। তথাপিতো পানীটো পূৰা ওলাই যোৱা নাই, ওলাওক, তাৰপিছত আকৌ আমি এটা ছাৰ্ভে কৰিম কাক কি লাগে। এই পুনৰ আগৰ সেই শিৱসাগৰখন কেতিয়ালৈ আকৌ দেখিবলৈ পোৱা যাব, পুৰণি শিৱসাগৰখন? অতি শীঘ্ৰে দেখিব। ONGC বনাই দিব লাগিব, আৰু ONGC সেইটো অধিকাৰ ONGC ED বুকুত ধৰি তাত আজৰি আনিম। ONGC দিবনে? দিব লাগিব। এতিয়া চাই আছোঁ, ONGC যিবোৰ চিনেমা কৰি আছে আমি চাই আছোঁ। যোনদিনা আমি যাম এইবিলাক নাটকবাজি নচলিব। আৰু কয়লা খননক লৈ কি ক'ব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কয়লা খান্দিবই। আপুনি এইবোৰ ৰখাব নোৱাৰে। কয়লা শিল, সিহঁতে ইমান লোভীয়া মানুহ, পইচা ঘটিবলৈ পৃথিৱীত আছে। আকৌ খান্দিবই, এইটো বছৰ নেখান্দে আৰু আকৌ 27। শিৱসাগৰতো কয়লা খনি নাই? নাগালেণ্ডৰ পৰা আহে বস্তুটো। খন্দাকেইটা আমাৰ শিৱসাগৰে, খন্দাকেইটানো ক'ৰ? আমাৰ শিৱসাগৰে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদিনা সংবাদমেলত মন্তব্য এটা কৰিলে যে যদিহে দল সংগঠনে প্ৰতিবাদ কৰে, যদি দল সংগঠনে বাধা দিয়ে, তাত আমাৰ ক'বলগীয়া একো নাই বুলি উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কয়লা গাড়ী নহয়, নিশ্চয় বাধা দিয়া হ'ব। কাৰণ কোনোবাই পইচা ঘটিব আৰু সাধাৰণ মানুহবিলাকে কোটি কোটি টকা ঘটিব আৰু সাধাৰণ মানুহবোৰ মৰিব, এইটো বস্তু নহ'ব নহয়। গণতান্ত্ৰিক ব্যৱস্থাটো তেনেকুৱা কথা বতৰাবোৰ হ'ব নেকি? কেতিয়াও নহয়। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু আপুনিও নিজে দেখিছে যে কেনেধৰণে এককাল পৰ্যন্ত তেওঁ পানীত গৈ বানাক্ৰান্তক লগ কৰিলেগৈ, কিন্তু এই ক্ষেত্ৰত গৌৰৱ গগৈ কথাটো আহি পৰিছে। 2টা দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এফালে গৌৰৱ গগৈ আৰামত গৈছে, মুখ্যমন্ত্ৰী হিমন্ত পানী খচি গৈছে। কি ক'ব এই ক্ষেত্ৰত? গৌৰৱ গগৈত মানে সৰুৰ পৰা বাহিৰত থকা মেলাই এইবোৰ কাম নোৱাৰে কৰিবলৈ। মাটিৰ লগত সম্পৰ্কটো কম। গৌৰৱ গগৈ লোকসভা সমষ্টিৰ ভিতৰতে পৰে গোটেইখিনি? গোটেই 10টা সমষ্টি তেওঁ যোনখিনি ফ্লাড এফেক্টেড হৈছে গোটেইখিনি গৌৰৱ গগৈ। কিমান দিন গ'ল গৌৰৱ গগৈ? মই এদিন ক'ৰবাত যোৱা দেখিছোঁ, কিন্তু ক'ত গৈছেতো ভালকৈ নাজানো। কিন্তু ইমানকৈ যিটো এক্টিভিটি গৌৰৱ গগৈ হ'ব লাগিছিলে সেইটো নাই। মানে অখিল গগৈ কোৱা কথাটো সঁচা? গৌৰৱ গগৈ সন্দৰ্ভত কিবা কৈছে নি অখিল দাই? গৌৰৱ গগৈ সৰু ল'ৰা, আৰু বৰ্তমান সময়ত গৌৰৱ গগৈ যি ধৰণে নিজৰ সমষ্টিকেইটাক আগবঢ়াই লৈ যাব লাগিছিলে বানপানীৰ সময়ত, তেনেধৰণে দেখিবলৈ পোৱা নগ'ল। অখিল গগৈ কৈছে যে মোৰ এটা সমষ্টি, গৌৰৱ গগৈ 10টা সমষ্টি। সেইটো হয়। আৰু আমাৰ প্ৰব্লেমটো ক'ত হৈ গৈছে, আমি সংগঠন হিচাপে আমাৰ আকৌ সমষ্টি নাই নহয়। আমি সমগ্ৰ জিলাখনলৈকে আমি ৰিলিফ পঠিয়াবলগীয়া হৈছে। মন্ত্ৰী MLA বিলাকে নিজৰ নিজৰ সমষ্টিত কৰিছে, আমি গোটেই জিলাখনতে দিবলগীয়া হৈছে। যোৰহাটলৈও চাউল পঠিয়াইছোঁ, সেইদিনা দেৰগাঁৱতো গৈ কঠীয়া সিঁচি থৈ আহিছোঁ, এনেকুৱা ধৰণৰ কথা। আৰু আপোনাৰ যিহেতু বাসগৃহৰ কথা উল্লেখ কৰিছোঁৱেই, ইমানখিনি বস্তু মানুহ আহি আছে, অজস্ৰজন আহিছে, কোনোবাখিনিত আপুনিও কান্দোন ভাঙি পৰিছেনে কেতিয়াবা এই দৃশ্য দেখাৰ পিছত? প্ৰথম 7-8 দিন মানে এনেকুৱা হয়,
বেডৰুমত গৈ অলপ দেৰি কান্দি আহোঁ মানুহৰ অৱস্থা দেখি। মানে মোৰ নিজৰ শিৱসাগৰটো, শিৱসাগৰখন শেষ হৈ গ'ল। আপোনালোকে মানে কল্পনাও কৰিব নোৱাৰে শিৱসাগৰ কি দুৰ্গতি হ'ল। আৰু যদি ONGC-য়ে সহায় নকৰে, মানে কৰিবই লাগিব ONGC-য়ে এইটো, কিন্তু ONGC-য়ে সহায় কৰিলে শিৱসাগৰ খুব জল্দি কাম বেক কৰিব পাৰিব। কিন্তু ONGC-য়ে সহায় নকৰিলে বিপদ আছে, আৰু ONGC-য়ে সহায় কৰিবই লাগিব, নহ'লে ONGC-ত তৈলখনত আমি বন্ধ কৰি দিম। এখন ফটো কালিৰ পৰা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাণত আপুনি কি ক'লে? নহয়, মই ক'লোঁ যে আমাৰ দমকলবিলাক বেয়া হৈ গৈছে, দমকলবোৰৰ পৰা এতিয়া বেয়া পানীটো ওলাইছে, সেইকাৰণে মই খোৱা পানী বটল অলপ সৰহকৈ শিৱসাগৰলৈ পঠিয়াই দিবলৈ তেখেতক ক'লোঁ। আৰু আপোনালোকৰ শিৱসাগৰ জিলাৰ আয়ুক্তৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে যে জিলা আয়ুক্তগৰাকীয়ে যিধৰণে কাম কৰিব লাগিছিল জিলাখনত, তেনেধৰণে কাম কৰা চূড়ান্ত পৰ্যায়ত ব্যৰ্থ হৈছে। কেৱল মাত্ৰ মিনিষ্টাৰক, মুখ্যমন্ত্ৰীক দেখুৱাবৰ বাবে তেওঁ কামবোৰ কৰি আছে। এই ক্ষেত্ৰত আপুনি যিহেতু শিৱসাগৰৰ সন্তান, আপুনি সকলোবোৰ নিজ চকুৰে দেখিয়ে আছে, অভাৱ, অভিযোগ, সকলো সমস্যা সকলোবোৰ আপুনি দেখিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? নহয়, চাওক, আয়ুক্তজনৰ লগত আচলতে আয়ুক্তজনে ইমান এটা ডাঙৰ ৰিলিফ কেম্প বিলাচী থানাই বনাই থৈছে, তেখেতে আমালৈ অলপ বস্তু পঠিয়াব লাগিছিল। তেখেতে মাত্ৰ 10 কুইণ্টল চাউলৰ 10 বেগ দাইল পঠিয়াইছে, যিখিনি পৰ্যাপ্ত নহয়। আৰু তেখেতে আহি এবাৰ আমাৰ ৰিলিফ কেম্পটো চাব পাৰিলেহেঁতেন, যে কি কি প্ৰয়োজনীয়তা আছে, কি কি নাই, কি কি বস্তু ষ্টক আছে, এইখিনি বস্তু তেওঁ অকণমান চাব লাগিছিল। মানে আমাৰ ৰিলিফ কেম্পটোলৈ তেওঁ অহাটো প্ৰয়োজনীয়তা আছিলে। এইটো আচলতে তেওঁৰ দায়িত্ব হয়, আমাৰ ৰিলিফ কেম্পটোলৈ অহাটো। আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিক লৈ বিতৰ্ক এটা হৈছিল, আপুনি সেই কথা জানে নিশ্চয়। মুখ্যমন্ত্ৰী সাহায্য পুঁজিত কিয় ধন দিব লাগে, এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু তাৰ মাজতে আৰু এটা অভিযোগ উত্থাপন হ'ল যে একাংশ ইউটিউবাৰ, ইনফ্লুৱেঞ্চাৰে তেওঁলোকে ফ্লাড ৰিলিফৰ কাৰণে তেওঁলোকে সাহায্য বিচাৰিলে, ৰাইজে তেওঁলোকক ধন দিলে, টকা পইচা দিলে সহায়ৰ বাবে। কিন্তু একাংশ ইউটিউবাৰে এই ক্ষেত্ৰত দেখিবলৈ পোৱা গ'ল যে সেই আত্মসাৎ কৰা অভিযোগ উত্থাপন হৈছে। আৰু মুঠ 70টাকৈ একাউণ্ট চৰকাৰ দৃষ্টিত আছে এতিয়া। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? যদি পইচা খাইছে এৰেষ্ট কৰি দিব লাগে। যদি শিৱসাগৰ মানুহৰ, বানপীড়িত মানুহৰ কাৰণে দিয়া পইচা কোনোবাই খাইছে, এৰেষ্ট কৰিব লাগে। একদম চিধা চিধি স্পষ্ট কথা। আৰু চৰকাৰক কি আহ্বান জনাব এতিয়া, যিহেতু শিৱসাগৰ পৰিস্থিতি এতিয়াও বেয়া হৈ আছে, বহুত ঘৰ এতিয়াও পানীৰ তলতে, অৱস্থা নাই। কি বস্তু চৰকাৰে নোৱাৰে, এইটো ONGC-য়ে কৰি দিব লাগিব। আমি এটা কথা পাতি আছোঁ, ফ্লাড এফেক্টেড প্ৰত্যেক ঘৰ মানুহকে প্ৰায় 3 লাখকৈ টকা ONGC-য়ে দিবলৈ বাধ্য কৰাব লাগিব। পইচা আমাক নালাগে, মানুহখিনিক কিন্তু দিব লাগিব। এটা মাহ পাৰ হৈ গ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নাহিল, গৃহমন্ত্ৰী অমিত শ্বাহ নাহিল, আপুনি কি ক'ব? কোনোৱে নাহিলে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ৰাহুল গান্ধী, কোনোবা আহিলে জানো? দিল্লীত থকা নেতা। দিল্লীয়ে আমাক শোষণ কৰি আছে আৰু কৰি যাবই আৰু। মাহীয়াৰ দৃষ্টিৰে চাই থাকিব। হয়, সিহঁতি অসমক ৰাখিছেই শোষণ কৰিবলৈ। নিৰ্বাচনৰ সময়তচোন সপ্তাহত দুবাৰকৈ আহিছিল। নিৰ্বাচনৰ সময়ত আহিব, ভোট ল'ব, আৱেগিক মানুহ, আমাৰ মানুহে ভোট দিব, জয় অসম বুলি কৈ দিব, ভোট দিব। আৰু মই ক'লো নহয়, দিল্লীত থকা BJP-য়ে হওক, কংগ্ৰেছেই হওক, সিহঁতৰ চৰিত্ৰ নৰ্থ ইষ্টখনক শেষ কৰায়। সিহঁতৰ নৰ্থ ইষ্টৰ প্ৰতি একো ভাল ভাৱ নাই। আৰু আপুনি ভাবেনে যে যিটো এটা ছিটুৱেশ্যন হ'ল, ইমান ডাঙৰ এটা ছিটুৱেশ্যন হৈ গ'ল, তাত চৰকাৰে অকলে চম্ভালিব পাৰিলেহেঁতেন যদি আপোনাৰ দল সংগঠনৰ যদি সহায় সহযোগিতা নাথাকিলেহেঁতেন? দল সংগঠন আৰু ৰাইজৰ সহায় সহযোগিতা নথকাহেঁতেন, শিৱসাগৰ জিলাখনৰ কথা মই কৈছোঁ, শিৱসাগৰ জিলাতে 10,000 মানুহ খাবলৈ নাপায় মৰিলেহেঁতেন। এনেকুৱা এটা অৱস্থা। 15 মিনিটত 2 মহলীয়া ঘৰ ডুবি গৈছে, মানুহ গৈ ছতৰ ওপৰত থাকিবলগীয়া হৈছে, চাদৰ ওপৰত। এনেকুৱা ধৰণৰ অৱস্থা। এইটো মানে যোনে নেদেখে সি এইখিনি মানে কল্পনাও কৰিব নোৱাৰে। আমি দেখিছোঁ কাৰণে আমি গম পাইছোঁ। নিমাই জানৰ দৰে জেগা তছনছ হৈ গ'ল, ইমান সুন্দৰ জেগা। বেতবাৰীৰ দৰে ইমান সুন্দৰ জেগা তছনছ হৈ গ'ল, মানে ভাবিলে আচৰিত লাগে। আপোনালোকৰ সমষ্টি বিধায়ক অখিল গগৈৰ কথা এটা সুধিব বিচাৰিছোঁ। ইমানখিনি তেওঁ দেখিছে কিমানখিনি কষ্ট কৰি আছে, 24 ঘণ্টাই তেওঁ লাগি আছে অখিল গগৈ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব যে ৰাইজৰ লগত আছে নে নাই? কৰিছে কাম কৰিছে। অখিল গগৈ কাম কৰিছে, এইটো নস্যাৎ কৰিব নোৱাৰি। কাম কৰিছে।
যিটো সত্য সত্য, আমি মিছা কথা ক'ব নোৱাৰোঁ, যিটো সত্য সত্য। নিশ্চয়কৈ প্ৰিয় দৰ্শক, এয়া আছিল আমাৰ সৈতে বীৰ লাচিত সেনাৰ নেতা তথা উজনি অসমৰ এগৰাকী শক্তিশালী নেতা শৃংখল চলিহা। বহুখিনি কথা ক'লে শৃংখল চলিহাই, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু আশা কৰিছোঁ যি ধৰণে জাতিৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত আপুনি কাম কৰি গৈছে সেয়া যাতে অটুট থাকে। নিশ্চয়কৈ ভগৱানে, ৰাইজে আশীৰ্বাদ কৰক, ভগৱানে আশীৰ্বাদ কৰক আৰু যাতে সদায় জয় অসম কৈয়ে মানে মৃত্যুৰ আগমুহূৰ্তলৈকে জয় অসম কৈ থাকিব পাৰোঁ, সেইটো শক্তি ভগৱানে দিলে হ'ব।